শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। জগত পিতা পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱৰ পৰম শিষ্য শ্ৰী শ্ৰী মাধৱদেৱে তেখেতৰ সমস্ত বিৱৰণ এটা বন্দনাৰে প্ৰকাশ কৰিছিল। এই বন্দনাত তেখেতৰ সমস্ত গুণানুকীৰ্তন তেখেতে উল্লেখ কৰিছিল। বন্দনাটো অকণমান গুণগুণাবলৈ চেষ্টা কৰিছোঁ, যদি ভুল হয় ক্ষমা কৰিব। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহিকে উপমা তুহাৰী চৰণক ৰেণু শত কৌটি বাৰেক কৰোহো প্ৰণাম প্ৰভু বাৰেক কৰোহো প্ৰণাম। নামঘৰ দেখিলে ভকতি কৰিবা থাপনা মুচি লৈ শৰাইখন পাতিবা জ্বলাবা চাকি ধূপ ধূনা মন ভাই লগাবা কাকুতি ঘোষা। কৃষ্ণ ভাদ মাহ বুলি এইবাৰ আমি শ্ৰী শ্ৰী শংকৰদেৱৰ আমাৰ বৈষ্ণৱ ধৰ্মৰ উপাসনা স্থল হিচাপে নিৰ্মাণ কৰি থৈ যোৱা নামঘৰ, এই নামঘৰতে মূৰ দোৱাবলৈ আমি সকলো গৈছিলোঁ। নৱবৈষ্ণৱ ধৰ্মৰ ধৰ্মীয় অনুষ্ঠান হিচাপে আমি সত্ৰ আৰু নামঘৰ শ্ৰীমন্ত শংকৰদেৱে আমাৰ কাৰণে প্ৰতিষ্ঠা কৰি থৈ গৈছিল। তাৰ পাছত ক্ৰমে সমগ্ৰ অসমত প্ৰথমে তেওঁ এই নামঘৰ বৰদোৱা বৰ্তমান বটদ্ৰৱাত প্ৰতিষ্ঠা কৰিছিল আৰু তাৰ পাছতেই ক্ৰমে সমগ্ৰ অসমত তেখেতৰ আদৰ্শৰে এই নামঘৰবোৰ গঢ় লৈ উঠিছিল। তাৰে ভিতৰত আমাৰ এই ঢেকীয়াখোৱা নামঘৰ, মইনাপৰীয়া নামঘৰ, আঠখেলীয়া নামঘৰো অন্যতম। আৰু আমিও তাৰ ব্যতিক্ৰম কৰা নাই। এই ভাদ মাহত সমস্ত ভকত বৈষ্ণৱৰ কাৰণে এগছি বন্তি গুৱা পাণ অৰিহণাৰে সকলোৰে হৈ এই ভাদ মাহৰ পবিত্ৰ ভাদ মাহত আমি সেৱা আগবঢ়াবলৈ গৈছিলোঁ। সঁচাকৈ বহুত ভাল লাগে। নাজানো কি বিচাৰি পাওঁ, তথাপিতো মানে আসনৰ আগত মূৰ দোৱাই সকলোৰে হৈ নিজৰ হৈ সকলোৰে হৈ এগছি বন্তি গুৱা পাণ আৰু অৰিহণাৰে সেৱা জনালোঁ। সঁচাকৈ বৰ ভাল লাগিলে। আমি পোনপ্ৰথমে ঢেকীয়াখোৱা নামঘৰ গ'লোঁ, তাতে বন্তি জ্বলাই সেৱা কৰি পিনে মইনাপৰীয়া নামঘৰ গ'লোঁ, তাতো বন্তি আৰু সেৱা জ্বলাই আমি আঠখেলীয়া নামঘৰ গ'লোঁ। আঠখেলীয়া নামঘৰত আমাৰ অকণমান সময় মানে তাতে আমি অতিবাহিত কৰিলোঁ। তাত কীৰ্তন নাম লৈ আছিলে, সেয়াও শুনিলোঁ, অকণমান চাকি বন্তি জ্বলালোঁ। তাৰ পৰা আমি বাহিৰে বাহিৰে দেওপানী থান গ'লোঁগৈ। বহুত দিনৰ পৰাই মনত এটা আশা আছিল যে আমি দেওপানী থান যাম। বিশেষকৈ মোৰ যোৱা বছৰেই মই ভাবিছিলোঁ দেওপানী থানলৈ যাবলৈ, দুৰ্গা মাৰ এক পবিত্ৰ স্থান, কিন্তু যাব পৰা নাছিলোঁ। এইবাৰ ভগৱানে মিলালে, তেখেতৰ মাৰো নিমন্ত্ৰণ আহিলে, গৈ পিনে দেখা কৰি আহিলোঁ, সেৱা কৰি আহিলোঁ। ভগৱানে যাতে সকলোকে কুশলে ৰাখে তাৰে কামনা কৰিছোঁ। আৰু এই পবিত্ৰ ভাদ মাহত সকলো ভকত বৈষ্ণৱৰ হৈ সকলোৰে যাতে স্বাস্থ্য সুকলমে থাকে। যিসকল বৰ্তমান এই সকলো নামঘৰতে নাম প্ৰসংগ কৰি আছে, তেখেতসকলৰো স্বাস্থ্য যাতে সুকলমে থাকে তাৰ কাৰণে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এই ভগৱন্তৰ আশীষ যাতে সকলোৰে ওপৰত থাকে তাৰ কাৰণেও প্ৰাৰ্থনা জনাইছোঁ। লগতে আমাৰ যি মনৰ কামনা আছে সকলোখিনি যাতে পূৰণ হওক তাৰ কাৰণেও ভগৱন্তৰ ওচৰত আশীষ লৈছোঁ। আমি লাকি, মই, মণিকা, চুনচুনি আমি গৈছিলোঁ। সঁচাকৈ বহুত ভাল লাগিলে। আৰু সকলো যাতে এনেকৈ প্ৰতিটো বছৰত এনেকৈ যাতে ভগৱন্তৰ শ্ৰীচৰণত সেৱা কৰিবলৈ শক্তি দিয়ে, মনোবল দিয়ে, তাৰ কাৰণে এই আশীষ জনাইছোঁ। ভগৱন্তে যাতে সকলোকে কুশলে ৰাখে।
ধন্যবাদ। জনাই নজনাই বহুতখিনি গুণগুণালোঁ। যদি ভুল হৈছে ক্ষমা কৰিব আৰু যদি ভাল লাগিছে তাকো জনাব, কিয়নো বয়স যেতিয়া হৈ আহিছে আধ্যাত্মিকতাৰ লগত অকণমান পৰিচয় হৈছোঁ। এয়া দেখিছেনে, আঠখেলীয়া নামঘৰত লিখা আছে, বিশ্বাসে আনন্দ দিয়ে প্ৰেমেৰে যৌৱন, বয়সে নকৰে বুঢ়া পাপেহে ওচন। সঁচাকৈ বয়সে কেতিয়াও বুঢ়া নকৰে, পাপেহে ওচন কৰে। এয়া দেখিছেনে, আমি মাজে মাজে কিন্তু চেলফিও মাৰিছোঁ আকৌ দেই। ফটো আৰু ভিডিঅ' লোৱাটো আজিকালি আৰু মেইন হৈ পৰিছে নহয় জানো। ক'ত গৈছোঁ কি কৰিছোঁ আপোনালোককো যদি জনাবলৈ অকণ মন যায়, তাকে আপোনালোকৰ লগত এয়া শ্বেয়াৰ কৰিছোঁ। যদি ভুল হৈছে ক্ষমা কৰিব। প্ৰসাদ লৈ আমি সকলো ঘৰা ঘৰিকৈ আহিছোঁ। সঁচাকৈ দিনটো বহুত ভাল লাগিল, বহুতেই ভাল লাগিল। যাওঁতেও আমি গাড়ীত নামেই শুনি গৈছোঁ, আহোঁতেও নামেই শুনিছোঁ। মানে এনেকুৱা লাগিছে যেন মানে নামেৰে গোটেই মানে ভাদ মাহৰ যিটো নামৰ ধ্বনি, সেইটোৱে যাতে গোটেই জগত জিনিছে এনেকুৱা নিচিনা লাগিছে। সকলোলৈকে নমস্কাৰ জনাই মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি কিবা ভুল হৈছে শুধৰাই দিব বুলি আশা ৰাখিছোঁ আৰু ক্ষমা কৰিব ভুল হ'লে। নাজানো, শিকাই বুজাই ল'ব আপোনালোকৰে মাজৰ এজন বুলি। আধ্যাত্মিকতাৰ লগত লাগিছোঁ যেতিয়া অকণমান শিকিবলৈ চেষ্টা কৰিছোঁ। যদি ভুল হৈছে আপোনালোকে শিকাই ল'ব। ধন্যবাদ।